নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল। আমাৰ নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2001 বা 2013 বা 2021 চনত পাতি শিক্ষণৰ পৰা বঞ্চিত সকলোবোৰ শিক্ষাগুৰুকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে আমি সকলোৱে বাট চাই আছোঁ যে এটা ভাল খবৰ ওলাব, কিবা এটা ভাল খবৰ ওলাব, যদিও আমাৰ হাতত একেবাৰে সময় নাই। এতিয়া ফেব্ৰুৱাৰীৰ যদি 16 তাৰিখৰ পৰা বাজেট অধিৱেশন হয়, তেতিয়াহ'লে 27-28 তাৰিখত অধিসূচনা জাৰি হ'ব। তাৰপিছত আমাৰ ভাল খবৰটো আমি কেতিয়া পাম বা পাতি শিক্ষণ কেতিয়া হ'ব? এই বেয়া খবৰবিলাকৰ বা দুশ্চিন্তাবিলাকৰ মাজতো এটা বিশেষ খবৰ মই বিশেষ সূত্ৰে জানিব পৰা মতে, মোৰ নিৰ্ভৰযোগ্য যি তথ্য, এই নিৰ্ভৰযোগ্য তথ্যৰ যোগেদি জানিব পৰা মতে অহা 5 তাৰিখে শিক্ষা বিভাগে বা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ উদ্যোগত শিক্ষা বিভাগে আমাৰ যিটো প্ৰাদেশিকৰণৰ মানে এপ্লিকেশ্যন পৰ্টেল, যিটো এই পৰ্টেলটো লঞ্চ কৰিব আনুষ্ঠানিকভাৱে। এই খবৰটো মই আপোনালোকক দিলোঁ, কিন্তু এটা কথা সমান্তৰালভাৱে আপোনালোকক জনাব বিচাৰিছোঁ যে আচলতে পৰ্টেলটো এটা আমাৰ পৰ্যায়, এটা বৃহৎ এটা মানে অগ্ৰগতি বুলিও ক'ব পাৰি। যদিও বৃহৎ অগ্ৰগতি, তথাপিতো মূল যিটো কথা আইনৰ সংশোধন, এই 17-18 যিখন প্ৰাদেশিকৰণ আইন 25 চনত যিটো সংশোধিত হৈ আহিল, এই সংশোধিত ৰূপত যদি পৰ্টেলটো হৈ যায়, তেতিয়াহ'লে আমাৰ শিক্ষানুষ্ঠানবিলাক আচলতে প্ৰাদেশিকৰণ নহ'ব বা শিক্ষকসকলৰ অধিক সংখ্যক, অৰ্থাৎ 70-80% শিক্ষকে প্ৰাদেশিকৰণটো নাপাব। আৰু শিক্ষানুষ্ঠানবিলাকৰো বেছিভাগ শিক্ষানুষ্ঠানে আকৌ কিবা এটা কথাত, যেনে কোনোবা এখন শিক্ষানুষ্ঠানৰ বাকী চব ঠিক আছে, এক ছয়ৰ আগত মাতি নাই, আকৌ কোনোবা এখন শিক্ষানুষ্ঠানৰ চব ঠিক আছে, শিক্ষককেইজন গোটেইকেইজন হয়তো 31/12/2010 চনৰ পিছত এপইণ্ট হৈছে, আগৰ শিক্ষককেইজন ৰিটায়াৰ্ড হৈছে বা কোনোবা ঢুকাইছে, এনেকুৱা সমস্যাবিলাক আমাৰ থাকিব। গতিকে আমাৰ শিক্ষা বিভাগৰ ওচৰত দাবী থাকিব। আজি আমি গুৱাহাটীত আছোঁ আৰু মাননীয় শিক্ষামন্ত্ৰী বা বিভাগীয় শিক্ষা বিষয়াসকলৰ লগত আমি আলোচনা কৰিম, আৰু যাতে এই পৰ্টেলটোত যাতে আটাইবিলাক শিক্ষানুষ্ঠানে ইয়াতে এপ্লাই কৰিব পাৰে বা অনলাইন কৰিব পাৰে। পৰৱৰ্তী সময়ত আমি জনাত যিটো বুজি পাইছোঁ যে যিখন বিধেয়ক যোৱা নৱেম্বৰ মাহত সংশোধিত ৰূপত আহিল, এই বিধেয়কখন আচলতে সম্পূৰ্ণ সংশোধিত ৰূপত অনা নাই, আৰু সেইকাৰণে নটিফিকেশ্যনখন আজিৰ তাৰিখলৈ ওলোৱা নাই। এইটো 24 মানে আকৌ 16 তাৰিখ ফেব্ৰুৱাৰীৰ 2026 চনৰ এই চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত যি অধিৱেশন হ'ব, বাজেট অধিৱেশন, এই বাজেট অধিৱেশনতে পূৰ্ণাংগভাৱে সংশোধিত হ'ব বুলি আমাৰ এটা ধাৰণা হৈছে। আমি পোৱা খবৰ মতে কথাখিনি আপোনালোকক জনাব বিচাৰিছোঁ। আমি ইমান উৎফুল্লিত হোৱাৰ কোনো দৰকাৰ নাই, কিন্তু আমাক এটা অহৰহ আমাৰ ফালৰ পৰা, সংস্থাৰ ফালৰ পৰা এটা প্ৰচেষ্টা লাগিব, যাতে ডাইচটো সলনি কৰি চৰকাৰে কৰিবলগীয়া হয়। শিক্ষকৰ নিযুক্তিৰ তাৰিখ, মাটিৰ যিটো ক্ৰাইটেৰিয়া বা ছাত্ৰ ছাত্ৰীৰ যিটো ক্ৰাইটেৰিয়া, যিকোনো 3 বছৰ ধৰিবৰ কাৰণে, এইখিনি কথাৰ কাৰণে কিন্তু আমি অহৰহ লাগি থাকিব লাগিব। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে হওক বা এই চৰকাৰখনৰ বা বিভাগীয় মানুহবিলাকৰ লগত, বিভাগীয় বিষয়াসকলৰ লগত লাগি থাকিলেহে কিন্তু আমাৰ এই সংশোধিত যিখন বিধেয়ক, সম্পূৰ্ণ সংশোধিত, আমি বিচৰা ধৰণে যিটো সংশোধন আমি বিচাৰিছোঁ, এই সংশোধনটো পাম। নহ'লে এতিয়া যেনেকুৱা আপোনালোকে যেনেকৈ বহি আছে, কোনোবাই এইটো ভাবিছে পৰ্টেলটো দিলেই আমাৰ সমস্যাটো সমাধান হৈ যাব। পৰ্টেল দিলেই কিন্তু আমাৰ সমস্যা সমাধান হৈ নাযায়। পৰ্টেলত আমি সকলোৱে হয়তো এপ্লাই কৰিব পাৰিম, আৰু তাৰ কাৰণে আহিছোঁ যাতে সকলোৱে এপ্লাই কৰিব পাৰে, এই কথাটো মানে চৰকাৰৰ ওচৰত দাবী জনাব লাগিব। আমি সেইকাৰণে গুৱাহাটীত বাহৰ পাতিছোঁ, আৰু অহা 5 তাৰিখে যিহেতু পৰ্টেলটো লঞ্চ কৰিব, গতিকে এই 5 তাৰিখৰ ভিতৰত পৰ্টেলত যাতে সকলোৱে এপ্লাই কৰিব পাৰে, তাৰ কাৰণে আমি অহৰহ চেষ্টা চলাই যাম, সদৌ অসম অবাধিত শিক্ষক কৰ্মচাৰী সংস্থাই। আৰু আপোনালোকে কিন্তু আমাৰ মানে সংস্থাৰ লগত সহযোগিতাত থাকিলেও, নিষ্ক্ৰিয় হৈ থাকিলে নহ'ব। প্ৰয়োজনবোধে আমি হয়তো যিকোনো কাৰ্যসূচী ল'বলগীয়াত পৰিবও পাৰে, কিয়নো
যদি বিধেয়কখন মানে সংশোধন নকৰাকৈ বা এই সংশোধিত যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰ মাজেৰে যদি পৰ্টেলটো যদি নানে, পৰ্টেলত যদি কিছু মানে এনেকুৱা থাকে যে ৯-১০ৰ ডাইচৰ সলনি বেলেগ ডাইচ থকাবিলাকে এপ্লাই কৰিব নোৱাৰে, 31/12/2010ৰ নিযুক্তি নাথাকিলে এপ্লাই কৰিব নোৱাৰিব, 1/1/6ৰ আগত মাটি নাথাকিলে এপ্লাই কৰিব নোৱাৰিব, এনেকুৱা ধৰণৰ কথাবিলাক যদি পৰ্টেলত থাকে তেতিয়াহ'লে তেনেকুৱা পৰ্টেলত জনা আমাৰ কিবা কাম আছে। গতিকে আপোনালোকে আশ্বস্ত হৈ বহি থকা কথাটোত আমি অকণমান মানে সন্ধিয়ান হৈছোঁ। আপোনালোকৰ সক্ৰিয়তাই আমাৰ ৰাজ্যিক কমিটিৰ কিন্তু সক্ৰিয়তা বঢ়াব। ধন্যবাদ।